নমস্কাৰ আদৰণীসকল, স্বাগতম জনাইছোঁ তোমালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'ৰে। আজিৰ ভিডিঅ'টিত ক্লাছ 8ৰ ফাৰ্ষ্ট ইউনিট টেষ্ট 2026ৰ হিন্দী বিষয়ৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ আৰু ইয়াতে তোমালোকৰ যিকেইটা গ্ৰামাৰৰ কুৱেশ্যন আছে সেইকেইটা ছল্ভ কৰি দিয়া হৈছে। তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম 1 নম্বৰ কুৱেশ্যন, ভাৰত হামকো জান সে প্যাৰা হে গীত কি 8 पंक्तियाँ কণ্ঠস্থ লিখো। অৰ্থাৎ তোমালোকৰ প্ৰথম যিটো গান আছিলে ভাৰত হামকো জান সে প্যাৰা হে, সেই গীতটোৰ প্ৰথম আধাৰি মুখস্থ লিখিব দিছে। 8 নম্বৰ আছে। নেক্সট 2 নম্বৰ কুৱেশ্যন, পূৰ্ণ বাক্যমে উত্তৰ দিয়ক। অৰ্থাৎ সম্পূৰ্ণ বাক্যত উত্তৰ লিখিব দিছে। যেনে ক'তো সুধিছে মেডাম কিউৰী কা জন্ম কাহা হুৱা থা, অৰ্থাৎ মেডাম কিউৰীৰ জন্ম ক'ত হৈছিলে। এনেকৈ তোমালোকৰ 1 মাৰ্কৰ 5টা কুৱেশ্যন আছে, যিকেইটাৰ এনচাৰ তোমালোকে নিজে কিতাপত চাই কৰি ল'বা। মই তোমালোকক ইয়াতে যিখিনি গ্ৰামাৰ ছেকশ্যনৰ কুৱেশ্যন আছে সেইকেইটাৰ এনচাৰ কৰি দিছোঁ। গতিকে আহক আমি এতিয়া গ্ৰামাৰৰ ছেকশ্যনৰ পিনে আগবাঢ়োঁ। এতিয়া আমি গ্ৰামাৰৰ প্ৰথমটো কুৱেশ্যন লৈছোঁ যে বচন পৰিৱৰ্তন কৰোঁ কিনহিচাৰ। যিকোনো চাৰিটাৰ বচন পৰিৱৰ্তন কৰিব দিছে। অৰ্থাৎ এক বচনত আছে, এক বচনত থকাকেইটা বহু বচন কৰিব লাগে। প্ৰথমটো আছে কিতাপ। কিতাপ মানে হৈছে এখন কিতাপৰ কথা কৈছে, এক বচন আছে। গতিকে কিতাপক আমি যদি বহু বচন কৰোঁ তেতিয়াহ'লে হ'ব কিতাবে। অ'কে, কিতাপক যদি আমি বহু বচন কৰোঁ তেতিয়াহ'লে কিতাপটো হ'ব কিতাবে। ঠিক আছে, ইয়াত প্ৰত্যেকাৰে বে হ'ব, একাৰ লাগিব কিতাবে। নেক্সট তোমালোকৰ বহু বচন কৰিব দিছে চিৰিয়া। চিৰিয়াটো বহু বচন কৰাটো একেবাৰে সহজ। চিৰিয়া, অ'কে, চিৰিয়া। চিৰিয়াটোৰ বহু বচন কৰিলে তোমালোকে ইয়াটোৰ ওপৰত জাষ্ট এটা চন্দ্ৰবিন্দু লিখি দিলে এইটো বহু বচন হৈ যাব। গতিকে চিৰিয়াটোৰ বহু বচন তোমালোকে এনেকৈ লিখিব লাগিব, অৰ্থাৎ ইয়াটোৰ ওপৰত এটা চন্দ্ৰবিন্দু দিব লাগিব। চন্দ্ৰবিন্দু দিয়াৰ লগে লগে চিৰিয়াটো বহু বচন হৈ গ'ল। নেক্সট তোমালোকৰ বহু বচন কৰিব দিছে লড়কি। লড়কিটোৰ বহু বচন হ'ব তোমালোকৰ, মই এনচাৰটো লিখি দিছোঁ, লড়কিটোৰ বহু বচন হ'ব লড়কিয়া। ঠিক আছে, লড়কিটোৰ বহু বচন কি হ'ব? লড়কিয়া। ছোৱালী, ছোৱালীবোৰ বা ছোৱালীবিলাকে। গতিকে লড়কিৰ বহু বচন হ'ব লড়কিয়া। নেক্সট তোমালোকৰ বহু বচন কৰিব দিছে বস্তু। বস্তুটোৰ বহু বচন একেবাৰে সহজ। বস্তুটোৰ বহু বচন তোমালোকে বস্তুৱে, ঠিক আছে, বস্তুৱে বুলি লিখি দিলে হৈ গ'ল। গতিকে বস্তুৰ লগত আমি এ এটা লগ কৰি দিলেই সেইটো বহু বচন হৈ যাব। এ এটা লিখি দিলে সেইটো বহু বচন হৈ যাব। নেক্সট তোমালোকৰ বহু বচন কৰিব দিছে বাট। বাটটো বহু বচন কৰিলে তোমালোকৰ বাটে হ'ব। ঠিক আছে, বাটে। গতিকে বাটৰ বহু বচন হৈছে বাটে। অ'কে, নেক্সট তোমালোকৰ 8 নম্বৰ কুৱেশ্যনটো লিংগ পৰিৱৰ্তন কৰিব দিছে। লিংগ পৰিৱৰ্তন কৰোঁ কিনহিচাৰ কা। লিংগ পৰিৱৰ্তন কৰাটো একেবাৰে সহজ। লড়কাৰ বিপৰীত লিংগ কি হ'ব? লড়কি, হয়নে? গতিকে মই এনচাৰটো লিখি দিছোঁ, লড়কাৰ বিপৰীত হ'ব লড়কি। নেক্সট লেখকৰ বিপৰীত কি হ'ব? লেখকটো হৈছে পুৰুষ, গতিকে ইয়াৰ বিপৰীত লিংগটো হ'ব লেখিকা, হয়নে? লেখিকা। তাৰপিছত গাই। গায়ৰ বিপৰীত লিংগ কি হ'ব? গায়ৰ বিপৰীত লিংগটো হ'ব তোমালোকৰ বেল। ঠিক আছে, বেল বা বলদ। বলদ গৰুক বেল বুলি কোৱা হয়, হয়নে? গতিকে গায়ৰ বিপৰীতটো হ'ব তোমালোকৰ বেল। গায়ৰ বিপৰীত লিংগটো হ'ব বেল। ঠিক আছে, বেল বুলি লিখি দিবা, গতিকে বেল ও বেল। নেক্সট তোমালোকৰ পিতা। পিতাৰটো বিপৰীত লিংগ তোমালোকক ক'বই নালাগে, হয়নে নহয়? একেবাৰে সহজ, সকলোৱে পাৰে চাগে। পিতাৰ বিপৰীত কি হ'ব? মাতা, হয়নে? পিতাৰ বিপৰীত লিংগ হ'ব মাতা। নেক্সট বক্ৰা। বক্ৰাৰ বিপৰীত লিংগ তোমালোকে জানাই। বক্ৰাৰ বিপৰীত লিংগ কি হ'ব? বক্ৰী, হয়নে? বক্ৰাৰ বিপৰীত লিংগ হ'ব বক্ৰী। এইটো তোমালোকে বুলি লিখিবা খুব ধুনীয়াকৈ। নেক্সট তোমালোকৰ 9 নম্বৰ কুৱেশ্যনটোত পৰ্যায়বাচী শব্দ লিখিব দিছে। পৰ্যায়বাচী মানে হৈছে সমাৰ্থক শব্দ। সমাৰ্থক শব্দ লিখাকেইটাও একেবাৰে সহজ, যিকোনো চাৰিটা লিখিব দিছে। আখৰ সমাৰ্থক শব্দ কি হ'ব? আখ মানে হৈছে চকু, গতিকে আখটোক আমি নয়ন বুলিও ক'ব পাৰোঁ, হয়নে নহয়? নয়ন, নয়ন। অ'কে, আখৰৰ সমাৰ্থক শব্দ হ'ব নয়ন। দেন নদী। নদীটোক তোমালোকৰ ততিনী বুলি কয়। ঠিক আছে, ততিনী। নদীৰ সমাৰ্থক শব্দ হ'ব ততিনী। দেন টেট্ট হৰ্ষইকাৰ নদীকাৰিণী, ততিনী। নেক্সট তোমালোকৰ ঘৰ। ঘৰৰ সমাৰ্থক কি হ'ব? ঘৰৰ সমাৰ্থক একেবাৰে সহজ। ঘৰৰ সমাৰ্থক হ'ব তোমালোকৰ গৃহ। অ'কে, ঘৰৰ সমাৰ্থক হ'ব তোমালোকৰ গৃহ। নেক্সট তোমালোকৰ দিনৰ সমাৰ্থক হ'ব। দিনৰ সমাৰ্থক হ'ব একেবাৰে সহজ। দিনৰ সমাৰ্থক শব্দ তোমালোকে জানাই চাগে। দিনক কি বুলি কোৱা হয়? দিৱস বুলিও কোৱা হয়। দিনৰ সমাৰ্থক শব্দ হ'ব দিৱস। অ'কে, দিৱস বুলি লিখিবা। নেক্সট ফুল। ফুলৰ সমাৰ্থক শব্দও জানা তোমালোকে। ফুলৰ সমাৰ্থক শব্দ হৈছে সুমন, হয়নে? ফুলক সুমন বুলিও কোৱা হয়, গতিকে ফুলৰ সমাৰ্থক শব্দ তোমালোকে সুমন লিখিবা। নেক্সট বিপৰীতাৰ্থক শব্দ লিখিব দিছে। বিপৰীত শব্দ লিখিব দিছে, যিকোনো চাৰিটা। এইটো একেবাৰে সহজ। প্ৰথমটোত তোমালোকৰ শুভ। শুভৰ বিপৰীত হ'ব চাম। অ'কে, শুভৰ বিপৰীত হ'ব
চাম। নেক্সট অমিৰ মানে হৈছে ধনী, ধনীৰ বিপৰীত কি হ'ব? গৰীব, হয়নে? একেবাৰে সহজ, গৰীব। অ'কে, ধনীৰ বিপৰীত গৰীব। অ'কে, নেক্সট তোমালোকৰ বিপৰীতাৰ্থক শব্দ লিখিব দিছে আশা। আশাৰ বিপৰীত কি হ'ব? আশাৰ বিপৰীত হ'ব নিৰাশা। আশাৰ বিপৰীত কি হ'ব? নিৰাশা। অ'কে, আশাৰ বিপৰীত হ'ব নিৰাশা। নেক্সট আপনা। আপোনাৰ বিপৰীত কি হ'ব? আপনা মানে হৈছে নিজৰ, আপোন। আপনা মানে হৈছে নিজৰ বা আপোন, গতিকে আপোনাৰ বিপৰীত, গতিকে নিজৰ বিপৰীত বা আপোনৰ বিপৰীত হ'ব পৰ। পৰক হিন্দীত কি বুলি কোৱা হয়? পাৰায়া। অ'কে, পাৰায়া। আপোনাৰ বিপৰীত হ'ব তোমালোকৰ পাৰায়া। অ'কে, তাৰপিছত দিনৰ বিপৰীতটো জানাই তোমালোকে, দিনৰ বিপৰীত কি হ'ব? ৰাত, হয়নে? দিনৰ বিপৰীত হ'ব তোমালোকৰ ৰাত। তো এইখিনিয়ে। নেক্সট বাক্য লিখিব দিছে, বাক্য লিখাকেইটা পাৰিবা তোমালোকে। সংজ্ঞা কেই প্ৰকাৰৰ সেইটোও জানা তোমালোকে, 3 প্ৰকাৰৰ ন? জাতিবাচক, ভাৱবাচক আৰু সংজ্ঞাবাচক। নেক্সট তোমালোকৰ হিন্দী মে অনুবাদ কৰক, হিন্দীত অনুবাদ কৰিব দিছে। প্ৰথমটো সুধিছে আমি সকলো ভাৰতীয়। আমি সকলো ভাৰতীয়, এইটো কি হ'ব? হিন্দীত অনুবাদ কৰিলে হাম সব ভাৰতীয় হে। অ'কে, হাম সব ভাৰতীয় হে। অ'কে, আমি সকলো ভাৰতীয় হয়, এইটো অনুবাদ কৰিলে কি হ'ব? হাম সব ভাৰতীয় হে, এনেকৈ তোমালোকে লিখিব লাগিব। নেক্সট দিছপুৰ অসমৰ ৰাজধানী। দিছপুৰ অসমৰ ৰাজধানীটো অনুবাদ কৰিলে কি হ'ব? দিছপুৰ আসাম কি হে? क्या है? राजधानी। দিছপুৰ আসাম কি ৰাজধানী হে, গতিকে এনেকৈ লিখিলে তোমালোকৰ অনুবাদটো হৈ গ'ল, দিছপুৰ আসাম কি ৰাজধানী হে। ঠিক আছে, গতিকে এইখিনিয়ে। তো এইখিনিয়ে তোমালোকৰ, আৰু যদি ইয়াত তোমালোকৰ জানিবলগীয়া কিবা কুৱেশ্যন আছে তেন্তে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবা। আজিলৈ ইমানে, ধন্যবাদ।